প্ৰথম কিন্তু আমি ভাবিছিলো যে হাতীটো আৰু এটা ঘটনা কৰিব অলপতে এজন ল'ৰা মাৰিছিল এইটো কি নাম আছিল তাৰ নামটো হিৰালাল পূৰ্ণিমা তাক মাৰিছে আজি কেইদিন হৈছে আৰু এই হাতীটোৱে যোৱাকালি ঘৰ ভাঙিছে চিৰাং পাহাৰ এই ফুলগুৰি সেইটো কালি হাতী চিঙিটি ঘৰ তাৰপৰা ঘৰ ভাঙি আজি ৰেঞ্জ অফিচৰ কাষেদি এনেকৈ গাঁৱৰ মাজেদি আহি এই খৰিকটা মানুহখিনিক আক্ৰমণ কৰিছে দুটা ভাগত আছিল দুটা পাৰ্টি আছিল এটা পাৰ্টি যেনে পলাল এটা পাৰ্টি মানুহগৰাকী মাৰি পেলালে গতিকে ইয়াৰ পিছত যে আৰু নেমাৰিবতো কোনো মানুহে নাই গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম এই হাতীটো ইয়াৰ পৰা আঁতৰাই লৈ কিবা এটা ব্যৱস্থা কৰিব লাগে হয় মাৰি পেলালে বেছি ভাল হ'ব কাৰণ ইয়াক য'তেই দিলে আকৌ মাৰিবই মানুহে আহি চাওক আমাৰ এতিয়া কি হয় আমি ক'ব নোৱাৰো গোটেই গাঁৱৰ মানুহ আহি আছে 7-8জন গাঁৱৰ মানুহে আহিছে হয়তো আন্দোলন হৈ যাব পাৰে হয়তো এনে চব ঘেৰা হৈ যাব পাৰে গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো যে হাতীটো কিবা এটা ব্যৱস্থা কৰি মাৰাৰ ব্যৱস্থা কৰিবলৈ স্পেচিয়েলি মাৰি পেলালে ভাল হ'ব হাতীটো নহ'লে আগতে বহুত মানুহ মাৰিছে হাতীটোৱে গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো আপোনালোকৰ যোগেদি ইয়াৰ সুব্যৱস্থা কৰি ইমিডিয়েট এই 2 দিনৰ ভিতৰতে হাতীৰ ব্যাপাৰ যাতে লৈ যোৱাৰ ব্যৱস্থা কৰে বা মাৰি পেলাৰ ব্যৱস্থা এইটো উন্নতি নাই এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা দাবী এটা আমি কৰিছো যে আমাৰ ইতিমধ্যে এই অঞ্চলৰ পৰা দুজন ব্যক্তিক হাতীয়ে হত্যা কৰিলে যাৰ বাবে আজি আমি গোটেই ৰাইজ মিলি পেলাই আমি আজি ইয়াত ফুলগুৰি ৰেঞ্জ অফিচত আমি মানে যিজন মৃত্যু হৈছে তেওঁলোকক ডেড বডি লৈ আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী পালন কৰিছো আৰু আমি দাবী জনাইছো যে আমাক ইতিমধ্যে 24 ঘণ্টাৰ ভিতৰত যাতে আমাৰ এই হাতীক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব অন্যথাই ইয়াকো আমি জংগী আন্দোলন কৰিবলৈ ভাবিম আমি ভূমিপুত্ৰটো বাদি দিয়ক ভূমিপুত্ৰটো আমি হেৰি কিন্তু কাজিৰঙা যিটো প্ৰথম সম্পৰণ মাটি দিয়া আমাৰ আমগুৰি ফুলগুৰি চাং যিটো টঙি কাটি আমি মাটি দিছো জামুগুৰি হাতে মাটি দিছো কমচে কম এইটো সময়ত চৰকাৰে বা বিষয়ববীয়ে ডাঙৰ বিষয়ববীয়ে তেওঁলোকে আমাৰ কাৰণে অলপ চিন্তা কৰি যে হেৰি কৰক চিন্তা কৰিব লাগিছিল তেওঁলোকে যে দাঁতে কৰি তেওঁলোকে মাটিৰ আমাক হেৰি দান দিছে কাজিৰঙাৰ সম্প্ৰসাৰণৰ কাৰণে তেওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰিম বুলি তেওঁলোকে ভাবিব লাগিছিল এতিয়া চাওক দিন এনেকা সমস্যা আমি হৈ আহিছে সেইদিনাটো বেছি দিনৰ কথা নহয় আপোনালোকে জানে অৱগত সকলোৱে অৱগত যে দিন হেৰি ৰাতিত পুৱা পাতিৰ পৰা মানুহ এজনক নিন্ধন কৰিলে মাৰি পেলাই এতিয়া দিন দুপৰত খৰিটো কাটিব লাগিবই আমাৰ উপায় নাই কাৰণ আমাৰ বিবাহ হওক বা হেৰি হওক কিছুমান কাৰ্যত আমি কৰিবলগীয়া কাৰণেতো আহিবলগীয়া হৈ যায় গতিকে চাওক আমাক সেই বিলৈ চৰকাৰক বা আমাৰ এটা অনুৰোধ আমি যিহেতু ইয়াৰে বাহিন্দা মানে কি কয় ব্ৰিটিছ অহাৰ পৰা আমি ইয়াতে বসবাস কৰা বুলিও ক'লে ভুল নহয় কাৰণ আমি ইয়াৰে বহুত গতিকে কাজিৰঙা কৰ্তৃপক্ষ হওক বা অসম চৰকাৰ হওক আমাক কমচে কম জীয়াই থকাটো অলপ সুবিধা দিয়ক নহয় আমাক মাৰি পিয়ক এতিয়া চাওক আমাক হয় মাৰিবলৈ তেওঁলোকে বিচাৰি চেষ্টা কৰে কিন্তু ক'ব নোৱাৰো কিন্তু আমাক ভালকৈ জীয়াই থাকিব সুবিধা দিয়া নাই বা আমি মাৰিও দিয়া নাই আপোনালোকে জানে চাওক আমিতো বাগান কৰি আহিবলগীয়া বাগানত কামত আহি কিমান দূৰ বাগান কাৰণে আহিছে বা খৰি কাটিব এতিয়া এইটো দিন দুপৰতে মাৰিছে আৰু কি কয় অলপ আগতে তেওঁলোকে যে হেৰি আমাক আশ্বাস দিছিলে যে হাতীটো খেদিম ক'ত অকল ৰাতিটো পহৰা কৰিছে আমাৰ আঞ্চলিক বন বিভাগক ধন্যবাদ দিছো তাৰ কাৰণে আমাৰ বুঢ়াপাহাৰত তেওঁ আহি কেতিয়াবা আমাৰ লগতে থাকে বা দুই এটা খবৰ লয় তেওঁৰ ওপৰত কিছুমান বিষয়া আছে তেওঁলোকে নিন্দাত শুই আছে তেওঁলোকে আঞ্চলিক বিষয়াক হেৰি দায়িত্ব দি সামৰি গ'ল তেওঁলোকে গ'ল যি হৈ থাকক তেওঁলোকে এনেকা ভাবে নেকি আমাক মানুহ বুলি নাভাবে নে কি ক'ব পৰা নাই